মাক বাপেক যেনেকুৱা হ'ব ল'ৰা ছোৱালীও তেনেকুৱাই হ'ব নহয়নে? আসসালামু আলাইকুম, মই অফিচাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এইটো ভিডিঅ' কালিৰে আছিলে, কিন্তু সময়ৰ অভাৱৰ বাবে দিবলৈ নহ'ল। কালি গৈছিলোঁ মাহঁতক তিয়কত শিৱসাগৰলৈ বুলি ডাইৰেক্ট বাছত উঠাবলৈ, আৰু মাহঁত গৈছে মাকৰ ঘৰলৈ, মানে আমাৰ নানী ঘৰলৈ। আৰু সেইটো কাৰণে মা বাক উঠাই পেলাই আমি গুচি আহিম বুলি ভাবিছিলোঁ, যিহেতু দোকান খুলিবলৈ আছিলে। কিন্তু ছোৱালীয়ে নামানে, কৈছে আমিতো ফুৰিবলৈহে আহিছিলোঁ, আমিচোন ফুৰাই নাই, তাৰপৰা নাহে। কি ক'ব, আমি মাক বাপেক দুয়োজন ফুৰি ইমান বেছি ভাল পাওঁ, যিমান কামৰ মাজত হ'লেও অলপ নহয় অলপ সুবিধা উলিয়াই ফুৰোৱেই। সেইটো বাবে ছোৱালীও তেনেকুৱাই হৈছে, আৰু আগলৈ নাজানো কেনেকুৱা হ'ব। এয়া হৈছে জুবিনদাৰ কালি ৰাজহুৱা শ্ৰাদ্ধ আছিলে নহয়, আৰু ওচৰতে পাতিছিলে। অকণমান গ'লোঁ বাৰু, কিন্তু ভিডিঅ'হে নকৰিলোঁ। মই অকণমান আপোনালোকক দেখুৱাওঁ বুলি এনেধৰণে দেখুৱাই দিলোঁ। যিহেতু তাত কালি বেছি মানুহ নাছিলে আৰু আমাৰ সময়ো কম আছিলে, সেইটো কাৰণে অকণমান টাইম গ'লোঁ আৰু গুচি আহিলোঁ। আৰু আহি ভাবিলোঁ কিবা অকণমান খাই যাওঁ, যিহেতু গধূলি হৈছিলেই। সেইটো কাৰণে ভাবিলোঁ আৰু মনীষা বেকাৰীলৈ আহি গ'লোঁ। মনীষা বেকাৰীত কিন্তু বেকাৰী বস্তুবিলাক খাবলৈ যথেষ্ট ভাল। সেইটো কাৰণে আমি কফি একাপ আৰু পনীৰ পেটিছ খালোঁ। বেটিয়ে কিন্তু বাৰ্গাৰ খাম কৈছিলে, কিন্তু নাপালে কাৰণে এটা আইচক্ৰীমেই খালে, আৰু বহুত ভেৰাইটিজ ৰাখিছে দেই। যথেষ্ট ধুনীয়াকৈ হেৰি কৰিছে। মানুহজনে প্ৰায় আনি থাকে, যেতিয়াই ভাড়া যায় বা সেইটো ছাইডেদি অহা যোৱা কৰে, তেতিয়া কিন্তু প্ৰায় আনে। আৰু ইয়াৰ ব্ৰেডটোও খাবলৈ যথেষ্ট ভাল, প্ৰায় অনা হয় আমাৰ। কিন্তু কালি নিজে গৈ পেলাই খালোঁগৈ, আৰু খাবলৈ কিন্তু যথেষ্ট ভাল আছিলে। মুখত বহুত লাগি যায়, খাবলৈ বেয়া মানুহৰ আগত এনেধৰণৰ পেটিছ কিবা বস্তু, কিন্তু হ'লেও লাজ কৰা নাই আৰু ধুনীয়াকৈ খাই ল'লোঁ। কাৰণ খাবৰ টাইমত লাজ কৰিলে ক'ত হ'ব নহয়নে? আৰু ধুনীয়াকৈ খাই বৈ আহি গ'লোঁ। আৰু কালি অকণমান সময়ৰ টাইমৰ কাৰণে হ'লেও যথেষ্ট ভাল লাগিলে। আৰু খাই বৈ ওলাই আহিলে আৰু পাণ নোখোৱাকৈ হ'বনে? এওঁ গ'ল পাণ ল'বলৈ, আৰু পাণ চান খাই মেলি ধুনীয়াকৈ আমি গুচি আহিলোঁ।